নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো মই জয়ন্ত মাধৱ গোস্বামী আজি দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হয় পঞ্চদশ অসম বিধানসভাৰ আজি বাজেট অধিৱেশনৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন এক ঐতিহাসিক মুহূৰ্ত কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট আজি দাখিল কৰিছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰায় 2.5 ঘণ্টা জোৰা এক বাজেট প্ৰতিশ্ৰুতিৰ বহু সম্ভাৰ এই বাজেটত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই বাজেট অত্যন্ত জনকল্যাণমুখী বাজেট সমগ্ৰ ৰাজ্যবাসী আজিৰ এই দিনটোৰ বাবে পৰম আকাংক্ষা পৰম প্ৰত্যাশিতভাৱে ৰৈছে এই বাজেটখনৰ বাবে কিয়নো এই বাজেটক লৈ বহু আকাংক্ষা আছে আশা প্ৰত্যাশা আছে সৰ্বসাধাৰণ জনতাৰ কিয়নো এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট সোণোৱাল চৰকাৰৰ সময়ছোৱাত বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 বাৰকৈ বাজেট দাখিল কৰিছে সেইফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাজেটৰ এগৰাকী ৰূপকাৰ আৰু এইবাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট আজি অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত সদনত দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে গতিকে এই বাজেটখনে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা ধৰণে সৰ্বস্তৰৰ জনতা কেনেদৰে হাঙুৰি ল'ব বা সৰ্বস্তৰৰ বিকাশ বা সৰ্বাংগীন উন্নয়ন কেনেদৰে সম্ভৱ কৰি তুলিব এই বাজেটখনে মধ্যবিত্তক স্পৰ্শ কৰিছেনে এই বাজেটখনে বা কোভিড সৃষ্ট যি পৰিৱেশ কোভিড সৃষ্ট বিধ্বস্ত অৰ্থনীতি কেনেদৰে থন ধৰি উঠিব এই বাজেটৰ দ্বাৰা সকলো আজি বিষয় আমি পৰ্যালোচনা কৰিম পুংখানুপুংখ আলোচনা কৰিম ষ্টুডিঅ'ৰ মজিয়াত আৰু আজি 2021-22 বিত্তীয় বৰ্ষৰ এই পূৰ্ণাংগ বাজেটৰ নিৰ্মোহ বিশ্লেষণ কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট অৰ্থনীতিবিদ বিতুপন মজুমদাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত এগৰাকী অৰ্থনীতিবিদ মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ বাইদেউ আপোনাক স্বাগতম জনাইছো লগতে আমাৰ সৈতে থাকিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহ ডাঙৰীয়াও কিছু সময় পিছত এই মুহূৰ্তত আমি সংযুক্ত হৈছো ভৰত নৰহ ডাঙৰীয়াৰ সৈতে ভৰত নৰহ ডাঙৰীয়া আপোনাকো আমি স্বাগতম জনাইছো আৰু সমান্তৰালকৈ আমি সৰ্বসাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া ল'ম এই বাজেটে তেওঁলোকৰ আশা আকাংক্ষা কেনেদৰে পূৰণ কৰিব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সৰ্বসাধাৰণ জনতাই সেই প্ৰতিক্ৰিয়াও আমি ল'ম কিন্তু সৰ্বপ্ৰথমে আজি যেটো এটা অতি গুৰুত্বপূৰ্ণ দিন 2021-22 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে গতিকে এই বাজেটখন কিমান আশাব্যঞ্জক এই বিষয়ে আমি প্ৰথমে জানিবলৈ চেষ্টা কৰিম বা এই বাজেটখনৰ ভিজন কি হ'ব এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম মই প্ৰথমেই অৰ্থনীতিবিদ বিতুপন মজুমদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো এখন পৰম আকাংক্ষিত আৰু প্ৰত্যাশিত বাজেট দাখিল কৰিলে আজি বিত্তমন্ত্ৰী অজন্তা নেওগে এতিয়া কিমান আকাংক্ষা পূৰণ কৰিব বা প্ৰত্যাশা পূৰণ কৰিব এই বাজেটখনে সৰ্বসাধাৰণ জনতাৰ আটাইতকৈ ইতিবাচক দিশ যদি খুদা হয় এই বাজেটখনৰ ওপৰত আপুনি কি বিশ্লেষণ কৰিব চাওক একচুয়ালি আমি বৰ্তমান যেটো সিচুৱেশনত আছো লকডাউন সিচুৱেশনটো এতিয়াও চলি আছে বিভিন্ন গাঁৱত চলি আছে এতিয়াও এটা লকডাউন সিচুৱেশনত আছো আৰু আমি সকলোৱে জানো যে ইকোনমি স্লাইড হৈ আছে ইকোনমিক গ্ৰোথটো ডিক্লাইন হৈছে আৰু বৰ্তমান আমাৰ দেশৰ বা ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল নহয় আৰু হেতু কাৰণে আমাৰ যোনটো ৰেভিনিউ প্ৰজেকচন এবাৰ কাট ডাউন হৈছে যেনেকৈ টেক্স ৰেভিনিউ আমাৰ ভালেখিনি কাট ডাউন হৈছে এবাৰ 21000 কোটি টকা এক্সপেক্ট কৰিছে আগতে লাষ্ট ফাইনান্সিয়েল ইয়াৰত যোনটো প্ৰজেকচন আছিল এৰাউণ্ড 25 to 26000 কৰোৰ পৰা 5000 কোটি টকা কাট হৈছে তো এবাৰ বৰোইং বাঢ়িছে এবাৰ পাব্লিক ডেপ্টটো বাঢ়িছে পাব্লিক ডেপ্ট এৰাউণ্ড আপোনাৰ এবাৰ 18000 কোটি টকা মানে ধাৰ হ'বগে হয় আৰু গোটেই বাজেটখনৰ অলমোস্ট 18% হৈছে তো ইয়াত এটা খালি কি হয় সেন্ট্ৰালি স্পন্সৰ যোনখিনি স্কিম হয় তাৰ ওপৰত অলপ গুৰুত্ব পাইছে তাত আপোনাৰ 5000 কোটি এডিশনাল হৈছে সব মই আগৰ পৰা কৈ আছো অসমত যোনখন বাজেট হয় ইফালে মিলাই চলি আছে একো ৰিফৰ্মিষ্ট বাজেটলৈকে মই দেখাই নাই অসমত আজি কিমান বছৰ বা মই অসমত একো বাজেটত একো ৰিফৰ্ম বা যিবিলাক কি ইস্যুজ এড্ৰেছ কৰা হোৱা নাই অসমত কি হৈছে অসমত মেইন প্ৰবলেমটো কি আজি আমি অকল হিতাধিকাৰী সৃষ্টি হৈ আছে অসমৰ মানুহে এটা চাওক এতিয়া যি ধৰণৰ সিচুৱেশন হৈছে মাইক্ৰ ফাইনান্সৰ ক্ষেত্ৰত অসমত এনেকুৱা সিচুৱেশন নাই বিজনেস এনভায়ৰনমেন্টেড নাই অসমত ভাল ইন্ডাষ্ট্ৰি নাই অসমত অকল কেটামান সৰু মানে আপোনাৰ ফ্যাক্টৰি খুলিছে অসমত একো আইটি সেক্টৰ ডেভেলপমেন্ট নাই অসমত এতিয়ালৈকেও এডুকেশ্যন সেক্টৰ যদিও কওঁ এডুকেশ্যনত আপোনাৰ এনেকুৱা ধৰণৰ জেগা নাই য'ত ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ যাব লগা হৈছে তো বাজেটত এই বিষয়ত অবভিয়াসলি আপুনি এক্সপেক্টেড ইমান কৰিব নোৱাৰে পটককে অবভিয়াসলি কাৰণ এতিয়া সিচুৱেশনটো বেলেগ ধৰণৰ তো সেই ক্ষেত্ৰৰ পৰা যদি কওঁ অলপ সিচুৱেশনটো চাই পেলাই বাজেটখন প্ৰেজেন্ট কৰা হৈছে কিন্তু
আপুনি চিটুৱেশ্যন ৱাইজ অ'কে কাইণ্ড অফ বাজেট ক'ব পাৰে, একেবাৰে এক্সট্ৰিমলি বহুত ভাল বাজেট বুলি আপুনি ক'ব নোৱাৰে। হয়, আমি যদি সুধো একেলগত হতাশজনক কিবা দিশ আছে নেকি আপোনাৰ দৃষ্টিত এই বাজেটখনত? চাওক, বাজেটক হতাশ বুলি ক'বলগীয়া সেনেকুৱা একো নাই, কাৰণ চাওক আপোনাৰ যোনটো ৰেভিনিউ প্ৰজেকশ্যন, চাওক আচলতে বাজেটখন কি, মোৰ পইচা ক'ৰ পৰা আহিব আৰু মই ক'ত ক'ত খৰচা কৰিম, ৰাইট? তো বাজেটত আপোনাৰ মই যোনখিনি মই আপোনাক গোটেইখিনি ফিগাৰ্ছখিনি মই কৈ আছোঁ, আপোনাৰ ষ্টেট টেক্স ৰেভিনিউ হ'ল 21,000 কোটি টকা। মই প্ৰথম সেইটো ফালৰ পৰা কৈছোঁ, মই মাইক্ৰ' পইণ্টলৈ যোৱা নাই, কাৰণ মাইক্ৰ' পইণ্ট বহুত আছে, কিছুমান ভাল দিশ কিছুমান বেয়া দিশ থাকিব পাৰে, কাৰণ পইচাখিনি চবতেতো খৰচা কৰিব নোৱাৰে এইটো, ৰাইট? চ' আপোনাৰ বাজেটৰ যোনটো টেক্স ৰেভিনিউ সেইটো ডিক্লাইন হৈছে, টেক্স ৰেভিনিউ অভাৰঅল যোনটো টেক্স ৰেভিনিউ ডিক্লাইন হ'ব, প্ৰজেকশ্যনটো কৰিছে দেই। চাওক, এইটো আগতে আজি এবছৰ আগত যোনটো আছিলে তাতকৈ মানে যোনটো আমি প্ৰজেকশ্যন কৰিছোঁ সেইটো ডিক্লাইন হৈ আছে, তো সেইটো এটা হৈছে। আৰু শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ সেইটো অলপ আমাৰ কাট ডাউন হৈছে, চেণ্ট্ৰেল টেক্সৰ যোনটো শ্বেয়াৰ সেইটো অলপ চাগে অলপ কাট ডাউন হৈছে। আৰু কি হৈছে, বৰয়িংটো অলপ বাঢ়িব লগা হৈছে। বৰয়িংটো চাওক বাঢ়িবই, আৰু এনেকুৱা ধৰণৰ চিটুৱেশ্যনত আপোনাৰ বৰয়িং কৰিব লাগিব, আপুনি বৰয়িং কৰিব নোৱাৰে, ধাৰ হৈছে বুলি ক'ব নোৱাৰে, কাৰণ যদি গভৰ্ণমেণ্টৰ ৰেভিনিউ নাই কাম কৰিব ক'ৰ পৰা, ৰাইট? আৰু এটা কি হয়, মেক্সিমাম আপোনাৰ গোটেই মেক্সিমাম আমাৰ যিমানখন বাজেট যায় ইয়াত একচুৱেলি কেপেক্সৰ ওপৰত কেতিয়াও গুৰুত্ব দিয়া নহয়। মেক্সিমাম ৰেভিনিউ এক্সপেণ্ডিচাৰতে 84% মান তাতে অকল ৰেভিনিউ এক্সপেণ্ডিচাৰ গুচি যায়গৈ। তো অভাৰঅল মই যেতিয়া এটা বাজেট এক্সপেক্ট কৰোঁ, সদায় মই বিচাৰোঁ যে অসম, আগৰ পৰা মই কৈ আছোঁ যে অসমত মেইন কি ইছ্যুজ বহুত আছে, যোনবিলাক ডাঙৰ ইছ্যুজ কি, অসমত ল'ৰা ছোৱালীখিনি অসমত নাথাকেই। অসমৰ ইকনমি যদি চলিব লাগে, অসমৰ ল'ৰা ছোৱালী পঢ়ি পেলাই ইয়াত থাকিব লাগিব। ইয়াৰ পৰা যদি বাহিৰৰ ৰাজ্যৰ কাৰণে যদি গুচি যাব লগা হয়, পঢ়িবলৈ ইয়াত জেগা নাই, ইয়াত কোম্পানীৰ চাকৰি নাই, অসমৰ অৰ্থনীতি কেনেকৈ চলিব, বেকৱাৰ্ড লিংকেজ কেনেকৈ ক্ৰিয়েট হ'ব? অসমত যদি ভাল এডুকেশ্যন ইনষ্টিটিউশ্যন নাই, তাৰ মানে তাত IT কোম্পানীয়ে ছেটআপ নকৰে। যিমানে আপুনি IT পাৰ্ক আপুনি পলিচি বনাওক যে মই IT পাৰ্ক খুলিছোঁ, কোন কোম্পানী আহিব? আপুনি আনিব পাৰিব? নোৱাৰে। প্ৰথমতে এডুকেশ্যন ছেক্টৰত বহুখিনি ড্ৰাষ্টিক ৰিফৰ্ম লাগিব। এডুকেশ্যনত এতিয়াও চাওক বহুতখিনি স্ক'প আছে, মই আগৰ পৰা কৈ আছোঁ। ল'ৰা ছোৱালীখিনি ইয়াৰ কি হয়, গুচি যায় বাহিৰত পঢ়িবলৈ যায়, তাতে ছেটেল হৈ যায়। অসমৰ কিমান ল'ৰা ছোৱালী আপুনি কয় যে ইয়াত থাকে, অসমত থাকে। এইবাৰ ক'ভিডৰ কাৰণে ল'ৰা ছোৱালীখিনি যোৱা নাই বাহিৰত পঢ়িবলৈ, ৰাইট? তেওঁলোকে বাহিৰতে পঢ়িব, বাহিৰত থাকিব। অসমৰ ল'ৰা ছোৱালীখিনি যদি যোনখিনি পঢ়ি শুনি যদি কিবা এটা কৰিব বিচাৰে, তেওঁলোকেতো বাহিৰত ছেটেল হৈ যায়। কিবা প্ৰডাক্টিভ তেওঁলোকৰ কিবা আইডিয়াছখিনি একোতো লাভেই নহ'ল অসমৰ কাৰণে। তেওঁলোকে চবেই চাওক, যেতিয়া এইখিনি বস্তু অপৰচুনিটি ক্ৰিয়েট কৰা হ'ব, ল'ৰা ছোৱালীখিনি যদি ইয়াত থাকিব, তেতিয়াই আমাৰ আৰু বেছি বেটাৰ হ'ব। আৰু অসমত ইণ্ডাষ্ট্ৰী আনিব লাগে। ইণ্ডাষ্ট্ৰী বুলি ক'লে অকল ফেক্টৰী নহয়, কেইটামান ফেক্টৰী খুলিম, এনভাইৰমেণ্টেল ডিগ্ৰেড হয়, কিছুমান জেগাত প্ৰটেষ্টো হ'ব, কিন্তু ছফ্টৱেৰ ছেক্টৰৰ ক্ষেত্ৰত একোৱেই নাই। আৰু মেজৰিটি অফ অসমীয়াৰ কি হয়, মেক্সিমাম ছফ্টৱেৰ ছেক্টৰতে আছে। আপুনি হায়দৰাবাদ যাওক, বেংগলোৰ যাওক, দিল্লীত যাওক, কিমান KP আছে দিল্লীত, চব মেক্সিমাম ল'ৰা ছোৱালী আমাৰ অসমীয়া মেক্সিমাম তাতে যায়গৈ। তো সেইবিলাক ছেক্টৰ কেতিয়াও ভবা দেখাই নাই আজি কিমান বছৰৰ পৰা মই। নিশ্চয় অত্যন্ত বাস্তৱসন্মত এটা কথা যে আমাৰ মানৱ সম্পদখিনি কিন্তু আমি ধৰি ৰাখিব পৰা নাই, ব্ৰেইন ড্ৰেইন হৈ আছে। এই ধাৰাবাহিকতা কিন্তু অব্যাহত আছে আৰু এইটো ধাৰা অব্যাহত আছে, যাৰ কাৰণে কিন্তু আমি বহুখিনি পিছ পৰি ৰৈছোঁ। মই ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই বাজেট উত্থাপন কৰাৰ পিছত কৈছে যে জনকল্যাণমুখী বাজেট। গতিকে এই বাজেট কিমান জনকল্যাণমুখী বা কেনেদৰে জনতাক স্পৰ্শ কৰিব এই বাজেটখনে আপোনাৰ দৃষ্টিত? যেতিয়াই এখন বাজেটত সমাজৰ নিম্ন, মধ্যবিত্ত আৰু উচ্চ সকলো শ্ৰেণীৰ ৰাইজৰ আশা আকাংক্ষা প্ৰতিফলিত হয়, তেতিয়া সেইখন বাজেটক জনমুখী বাজেট বুলি কোৱা হয়। মহিলা সবলীকৰণৰ প্ৰতীকী স্বৰূপ আৰু সম্ভৱতঃ স্বাধীনতাৰ পিছত অসমত প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি আজি বাজেট উত্থাপন কৰিছে, এই বাজেটত যদি আপুনি চায়, বাজেটত যেনেকৈ দুখীয়া মহিলাৰ শিপিনীয়ে তৈয়াৰ কৰা গামোচাখনৰ পৰা আৰম্ভ কৰি আপুনি জীৱন জীৱিকাৰ যি এক দুৰ্বাৰ এক অন্ধকাৰ নামি আহিছিল এই ক্ষুদ্ৰ ঋণৰ কাৰণে, এই ক্ষুদ্ৰ ঋণক ৰেহাই দি সমাজৰ মূল সুঁতিলৈকে অনাটো যেনেকৈ বাজেটত ধন আবণ্টন দিছে, ঠিক তেনেকৈ আপুনি যদি চায়, স্বাধীনতাৰ পিছত হয়তো প্ৰথমবাৰৰ বাবে প্ৰথমটো বছৰতে 1 লাখ চাকৰি দিয়াৰ কাৰণেও কিন্তু বিভিন্ন ধৰণৰ পদক্ষেপ 49টা বিভিন্ন বিভাগৰ ক্ষেত্ৰত এক সৰলীকৃত প্ৰচেছেৰে নিযুক্তি দিয়াৰ কাৰণে ব্যৱস্থা ইতিমধ্যে বাজেটত সেই বিষয়ে উল্লেখ কৰিছে। সৰলীকৃত বুলি মই এটা শব্দত ক'ব বিচাৰিছোঁ, সেইটো হৈছে 49টা ডিপাৰ্টমেণ্টত যদি ড্ৰাইভাৰ লাগে, তেতিয়াহ'লে সেই ড্ৰাইভাৰৰ কাৰণে এটাই তাৰে পৰীক্ষা পতা হ'ব বা সেই ধৰণৰ পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে বিভিন্ন প্ৰক্ৰিয়াৰ মাজে যাব নালাগে। তাৰোপৰি যদি আপুনি চায়, যেতিয়া আমাৰ উপৰোক্ত বক্তাগৰাকীয়ে কৈছিল বিতুপন মজুমদাৰে যে এই ক্ষেত্ৰত বহু ধৰণৰ কাম হোৱা নাই বা পৰিৱেশ সৃষ্টি হোৱা নাই বা একো কামেই হোৱা নাই,
তেখেতৰ সুৰ মিলাই যদি মই কওঁ, চাণক্যই এষাৰ কথা কৈছিল, যেতিয়া পৰাজয়ৰ মাজত জয়ৰ ৰেঙনি যেতিয়া আপুনি উলিয়াব পাৰিব, তেতিয়াহে প্ৰকৃত আপুনি যোদ্ধা। গতিকে আপুনি যদি চাই যোৱা 5টা বছৰত এক পৰিৱৰ্তনৰ এক আধাৰ সূচনা হৈছে আৰু সেই আধাৰৰ ভিত্তিত আমি আগবাঢ়ি গৈছোঁ। তাৰে যদি এটা উন্নয়নমূলক আঁচনিৰ ভিতৰত যদি চাওঁ আমি, যে আমি দেখিছিলোঁ যে মথাউৰিবিলাক থাকে। আজি যদি মই মথাউৰিৰে যদি আপুনি আহে, যদি আজি নলবাৰীৰ পৰা গুৱাহাটীলৈকে আহে যিটো 1.5 ঘণ্টা হয়, সেই মথাউৰিটোৰে যদি আপুনি আহে তেতিয়াহ'লে আপুনি আধা ঘণ্টাতে পাব। গতিকে সেই মথাউৰিটোক এক বৈজ্ঞানিকভাৱে বিজ্ঞানসন্মতভাৱে ৰাস্তাৰ হিচাপত বনাই যিটো আধুনিকৰণৰ প্ৰচেষ্টা লোৱা হৈছে, ইও কিন্তু এক নতুন আদৰণীয় পদক্ষেপ। দ্বিতীয়তে এখেতে কৈছিলে হয় ব্ৰেইন ড্ৰেইন হয়। এতিয়া ব্ৰেইন ড্ৰেইন বুলি ক'লে আমি বুজোঁ যদি শিক্ষাৰ কাৰণে আমাৰ ইয়াত যদি উপযুক্ত শিক্ষা অনুষ্ঠান থাকে, তেতিয়াহ'লে আপুনি ভাবক কিছুমান পৰিয়ালৰ ল'ৰা ছোৱালী যায়, সেইটো বেলেগ কথা। কিন্তু সাধাৰণতে মেডিকেলৰ ক্ষেত্ৰতে যদি চাই বা ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতে চাই, 69 বছৰত আমাৰ কিমানখন মেডিকেল কলেজ আছিল, কিমানখন ইউনিভাৰ্চিটি আছিল, কিমানখন আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ কিমানখন ব্ৰিজ আছিল, দলং আছিল। আপুনি যদি চাই আমি 1962ত প্ৰথমখন দলং হোৱাৰ পিছত ছেকেণ্ডখন দলঙৰ কাৰণে 25 বছৰ ৰখিব লগা হৈছিল, তৃতীয়খনৰ কাৰণে 11 বছৰ ৰখিব লগা হৈছিল। কিন্তু যোৱা 5টা বছৰত হয় কংগ্ৰেছৰ দিনত আধাৰশিলা স্থাপন কৰা হৈছিল, আমি কোৱা নাই হোৱা নাই বুলি, কিন্তু আমি আধাৰশিলাৰ ৰাজনীতি কৰা নাই, আমি কাম সমাপন কৰিছোঁ। এইবাৰ বাজেটত যদি আপুনি চাই, এইবাৰ বাজেটত বিশেষকৈ কৃষি খণ্ডৰ ক্ষেত্ৰত যি ক্ষুদ্ৰ ক্ষুদ্ৰ আপুনি যদি চাই, আমাৰ অসমখনৰ মাটিকালি যদি চাই 78,000 বৰ্গ কিলোমিটাৰ, ঠিক ইয়াৰ বিপৰীতে যদি চাই পৃথিৱীৰ ভিতৰত দ্বিতীয় মৎস্য উৎপাদনকাৰী দেশ ভিয়েটনাম, তাত 65,000 কিলোমিটাৰ, তেখেতসকলে দ্বিতীয় মৎস্য উৎপাদনকাৰী দেশ। ঠিক অসমতো মৎস্য উৎপাদনৰ এক যে সম্ভাৱনা আছে, সেইটো আমি ক'ভিডৰ সময়ত গম পাইছিলোঁ। কাৰণ আপুনি যদি চাই 2020 চনত মাৰ্চত যেতিয়া ক'ভিড আহিছিল, প্ৰায় অক্টোবৰলৈকে কিন্তু দক্ষিণ ভাৰতৰ মাছ অসমলৈকে অহা নাছিল। আমিতো কোনো মাছৰ অভাৱ অনুভৱ কৰা নাছিলোঁ। কিন্তু এইবাৰ বাজেটত সেই মৎস্য উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰতিখন গাঁৱতে প্ৰায় 8 বিঘা মাটিৰকৈ এটা ৰাজহুৱা পুখুৰী স্থাপনৰ জৰিয়তে এক জন আন্দোলন, এক গণমুখী আন্দোলনৰ এক প্ৰৱৰ্তনৰ সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। গতিকে হয়তো পৰৱৰ্তী সময়ত মই আহিম। হয়, মধ্যবিত্তৰ ক্ষেত্ৰত কি ধৰণৰ আশাপ্ৰদ বুলি ক'ব পাৰি বা আশাব্যঞ্জক বুলি ক'ব পাৰি? আপুনি কৈছে নিম্ন মধ্যবিত্ত বা মহিলা সকলোকে সামৰি লৈছে এই বাজেটখনে। যদি আমি স্পেচিয়েলি যদি কওঁ, বিশেষকৈ যদি মধ্যবিত্তসকলৰ বাবে কওঁ, কিয়নো লকডাউনত বিধ্বস্ত হৈছে অৰ্থনীতি, বিশেষকৈ মধ্যবিত্তসকল বাৰুকৈ প্ৰভাৱিত হৈছে লকডাউনৰ বাবে, বহু ক্ষতিগ্ৰস্ত হৈছে। গতিকে তেনেস্থলত এই বাজেটখন কিমান আশাপ্ৰদ মধ্যবিত্তসকলৰ বাবে? এই মধ্যবিত্তক যেতিয়া আপুনি মধ্যবিত্তৰ কথা ক'ব, তেখেতসকলৰ সংস্থাপনটো 3 ধৰণে হয়। হয় চৰকাৰীভাৱে সংস্থাপিত হ'ব লাগিব, দ্বিতীয়তে ব্যক্তিগত খণ্ডত হ'ব লাগিব, আৰু তৃতীয়তে তেখেতসকলক নিজৰ ভৰিত নিজে থিয় দিয়া হোৱাৰ এটা সুবিধা দিব লাগিব। কোনো এখন ৰাজ্যত যিমানেই নকওক কিয়, কোনো এখন চৰকাৰে সকলো নিবনুৱাক সংস্থাপন দিব নোৱাৰে। তাৰ কাৰণে এক পৰিৱেশ সৃষ্টি হ'ব লাগিব যাতে ব্যক্তিগত খণ্ডৰ কোম্পানী ইয়াত আহে। আৰু সেই পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশেষকৈ সকলো ৰাজনৈতিক অৰাজনৈতিক সকলো দলে কিন্তু পৰিৱেশৰ কাৰণে দায়ী। সকলোৱে আমি এটা পৰিৱেশ ক্ৰিয়েট কৰিব লাগিব। ইয়াত যদি অসমত চাই, আপুনি অসমৰ প্ৰেক্ষাপটত যদি চাই, যোৱা 3-4টা বছৰত প্ৰত্যেক বছৰতে 2-3টাকৈ আন্দোলন হয়। এনেকুৱা আমি দেখিবলৈ পালোঁ আন্দোলনৰ নামত এক আন্দোলনজীৱী মানুহৰে সৃষ্ট হৈ গ'ল। শক্তি খণ্ডৰ, বিজুলী খণ্ডৰ 24/7 আমাৰ থাকিব লাগিব। আৰু সেইকাৰণে এইবাৰ শক্তি খণ্ডৰ ক্ষেত্ৰতো প্ৰায় 400 কোটি টকাৰ আবণ্টন দিয়া হৈছে। ঠিক আকৌ মই মধ্যবিত্ত শ্ৰেণীৰ ক্ষেত্ৰতে আহিছোঁ। যদি আমি সংস্থাপিত হ'ব লাগে, কিছুমান আমি কোৱাতকৈ কামেৰে দেখুৱাব লাগিব। সেইটো কেনেকুৱা? যিকোনো ক্ষুদ্ৰ, আপুনি যদি অসমত চাই প্ৰত্যেক দিনে আমাক প্ৰায় 5 লাখকৈ কণী লাগে। গতিকে এই কণী উৎপাদনৰ ক্ষেত্ৰত এইবাৰ গুৰুত্ব দিয়া হৈছে যে কোনোবা যদি যুৱকে আহি ট্ৰেইনিং লৈ পেলাই কণী উৎপাদন নিজে কৰিব খোজে, তেনেহ'লে তেওঁক নিজাকৈ মাত্ৰ 25% ধন দিলে হ'ল, বাকীখিনি ৰাজ্য চৰকাৰ আৰু বেংকৰ জৰিয়তে তেওঁক নিজকে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অকল মাত্ৰ এইটো পোল্ট্ৰি ফাৰ্মৰ ক্ষেত্ৰতে নহয়, গৰু ছাগলী মৎস্য যিকোনো ক্ষেত্ৰতে ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতে তাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। আৰু বাজেটৰ আগত আপুনি দেখিছে যে আগতে কিবা এটা যদি উদ্যোগ স্থাপন কৰিব লগা হয়, তেতিয়াহ'লে গাঁও পঞ্চায়তৰ পৰা আপুনি তাৰ এখন আবেদন পত্ৰ নি আপুনি ডিষ্ট্ৰিক্ট অফিচৰ পৰা DC অফিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। কিন্তু অসম চৰকাৰে এই বাজেটৰ আগতে সেইটোও কৰিছে যে এতিয়াৰ পৰা আপুনি কোনো ধৰণৰ আবেদন পত্ৰও কৰিব নালাগে, এখন আবেদন পত্ৰ কৰি পেলাই আপুনি নিজাকৈ আৰম্ভ কৰিব পাৰে। গতিকে এইবাৰ বাজেটখন যদি চাই, আপুনি এটা কথা কৈছিলে যে পূৰ্ণাংগ বাজেট, আচলতে যদি চাই এইখন কিন্তু পূৰ্ণাংগ বাজেট নহয়। এইখন আপুনি প্ৰাক
প্ৰাককালীন বাজেট বুলি ক'ব পাৰে এই বাজেটখনৰ এফেক্টটো হ'ব উইথ এফেক্ট ফ্ৰম ছেপ্টেম্বৰ হয়। কাৰণ তাৰে আগতে যদি চাই আপুনি আমাৰ নিৰ্বাচনৰ কাৰণে লেখানুদান দিছিল লেখানুদান। গতিকে এইখন কিন্তু প্ৰাককালীন বাজেট তদানীন্তন বিত্তমন্ত্ৰী আৰু ডক্টৰ বহুত হিমন্ত কৰিব লগা আছে হয়। এই ক্ষেত্ৰত আৰু তাতকৈ এটা ডাঙৰ কথা কি জানে আমাৰ কম্পাৰিজনটো কেতিয়াও এনেকুৱা হ'ব নালাগে 69 ইয়াৰ্ছ আৰু যোৱা এই 5 ইয়াৰ্ছ হ'ব নালাগে 69 ইয়াৰ্ছত যিখিনি হোৱা নাই আমি 5টা বছৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ হয় আমি কোৱা নাই এতিয়াও বহুত কৰিব লগা হৈছে কিন্তু মই নিশ্চিত এই বাজেটে এক আশাৰ সঞ্চাৰ কৰিছে আৰু নিশ্চিতভাৱে আমাৰ উঠি অহা প্ৰজন্মক উৎসাহী কৰিব বুলি মই আশাবাদী হয় আমি আহিম মই মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আপোনাৰ কাষলৈ আহিম কিন্তু এই মুহূৰ্তত আমি জনতাৰ প্ৰতিক্ৰিয়া ল'ব লাগিব যিহেতু জনতাৰ বাবে এই বাজেট ঘোষণা কৰা হৈছে গতিকে জনতা কিমান সন্তুষ্ট এই বাজেটক লৈ তেওঁলোকৰ আশা আকাংক্ষাসমূহ প্ৰতিফলিত হৈছে নে দৰাচলতে প্ৰকৃতাৰ্থত এই বিষয়ে আমি জানিম আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি এইখিনি মুহূৰ্তত সংযুক্ত হৈছোঁ নীলোৎপল বহু প্ৰত্যাশিত আকাংক্ষিত বাজেট আজি দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে গতিকে এই বাজেটক লৈ নগাঁৱৰ সৰ্বসাধাৰণ জনতাৰ কি প্ৰতিক্ৰিয়া নিশ্চয় জয়ন্ত যথেষ্ট আশা যথেষ্ট প্ৰত্যাশা আছিল জনসাধাৰণৰ কাৰণ যিহেতু নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিছিলে সাধাৰণ ৰাইজৰ কল্যাণৰ কথা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট প্ৰতিশ্ৰুতি দিছিলে আৰু আজি অৱশেষত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিছে ৰাইজৰ যি প্ৰতিক্ৰিয়া যেনেকৈ আমাৰ লগত আছে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাংবাদিক নৱমহন্ত ছাৰ আছে আৰু লগত আছে কাশ্যপ ফুকন তেওঁ এগৰাকী তেওঁ গাহৰি পালক মই প্ৰথম আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ যথেষ্ট আশা যথেষ্ট প্ৰত্যাশা আছিলে কি ক'ব ছাৰ নমস্কাৰ মানে আচলতে মানে নিৰ্বাচনৰ আগত ৰাজনৈতিক দলবিলাকে বিজেপি বা এছপি বা মিত্ৰ দলে যিবিলাক মানে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাকৰ কিছু অংশ ইয়াত মানে বাজেটত আমি দেখাবলৈ পাইছোঁ এতিয়া কথা হ'ল কি এই বাজেটখন এতিয়া মানে যিটো মাইক্ৰ' ফাইনেন্সৰ কথা কৈ আছে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কথাটো এইটো মহিলাসকল ইয়াত জড়িত হৈ আছে অসমৰ আৰু সেইটো যিটো যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে তেনেকৈ ইয়াত কৰিছে কিন্তু কথা হ'ল কি যে নন প্ৰডাক্টিভ কামত যদি আমি বেছিকৈ টকা পইচাবিলাক খৰচ কৰি দিওঁ তেনেহ'লে আমাৰ উঠি অহা জনসাধাৰণ বিশেষকৈ ইয়থ চামটোৰ কাৰণে মানে অকণমান কিছুমান প্ৰব্লেম হয় বিশেষকৈ প্ৰডাক্টিভ এমপ্লয়মেণ্ট জেনেৰেশ্যন যদি আমি কৰিব পাৰোঁ তেতিয়া হয়তো আমাৰ নতুন প্ৰজন্মই কিবাকিবি কিছুমান কাম তেওঁলোকে কৰিব পাৰিব কাৰণ চাকৰি কিমান দিব গভৰ্ণমেণ্টৰ হাতত 1,07,000 চাকৰি আছে 1,07,000 চাকৰি আমাক কিন্তু নিবনুৱা আছে প্ৰায় 26-27 লাখ গতিকে সেই 26-27 লাখ নিবনুৱাক আমি সংস্থাপিত কৰিবৰ কাৰণে আমি এনেকুৱা কিছুমান কাম কৰিব লাগিব যে প্ৰডাক্টিভ এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব লাগিব আৰু গভৰ্ণমেণ্টে এটা এই শিতানত এটা পুঁজি তেওঁলোকে সংগ্ৰহ কৰি সেই পুঁজিটো আমাৰ ইয়থ যিবিলাক আমাৰ এডুকেটেড ইয়থ তেওঁলোকৰ মাজত মানে প্ৰডাক্টিভ যিকোনো কামতে যাতে প্ৰডাক্টিভ হয় তেনেকুৱা এটা কাম কৰিব লাগিব কাৰণ আমাৰ অসমত যিমানবিলাক সম্পদ আছে সেই সম্পদৰাজিক যদি আমি প্ৰপাৰ ইউজ কৰোঁ ৱাইজ ইউজ অফ নেচাৰেল ৰিচোৰ্চ আমি যদি কৰিব পাৰোঁ তেনেহ'লে এই সম্পদৰ পৰা আমি বহুত কিবা কিবি কৰিব পাৰোঁ এতিয়া ধৰক মই এটা সৰু উদাহৰণ এটা দিওঁ যে নৰ্থ ইষ্টত যিবিলাক মানে আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ ইয়াত সঞ্চিত হৈ আছে সেই আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰখিনি যদি আমি প্ৰডাক্টিভ কামত লগাওঁ তেনেহ'লে তাৰ পাৰ ডে 40,000 মেগাৱাট ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পাৰিব ঠিক তেনেকৈ কাৰ্বি আংলঙত যিবিলাক আমাৰ নেচাৰেল ৰিচোৰ্চ আছে সেই নেচাৰেল ৰিচোৰ্চবিলাক যদি আমি প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰোঁ তেনেহ'লে আমাৰ বহুত নিবনুৱা যুৱক যুৱতীয়ে তাক সংস্থাপিত হ'ব পাৰিব এতিয়া কথা হ'ল কি কাৰ্বি আংলঙত যিবিলাক মানে বনজ সম্পদ আছে সেই বনজ সম্পদবিলাক অধিকাংশই মানে কি হ'ল যে ফৰেষ্ট বেছড কিন্তু সেই একেবিধ প্ৰডাক্টে যদি মেঘালয়ত আমি চাবলৈ যাওঁ মেঘালয়ত কিন্তু সেইবিলাক এগ্ৰ বেছড মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হোৱাৰ কাৰণে ৰয়েলিটিটো কম পায় যদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰলৈ আনিব পাৰে মই এটা উদাহৰণ দিলোঁ যে চন্দন বা লাটো বহুত আছে চন্দন বহুত আছে বা মানে কাৰ্বি আংলঙত আমাৰ আদা আছে বা কাৰ্বি আংলঙত আমাৰ মানে আছে এই যে এইটো ছাৰ আপোনাৰ ওচৰলৈ পুনৰ আহিম কিন্তু কাশ্যপ আছে যুৱ প্ৰজন্মৰ গৰাকী তেওঁ কৃষি কৰ্ম কৰিছে কাশ্যপ আপুনি গাহৰি উৎপাদন কৰে গাহৰি আপুনি পালন কৰিছে ফাৰ্ম আছে নিশ্চিতৰূপে এই বাজেটখনে এটা কথা কিন্তু পোনপ্ৰথমবাৰৰ বাবে এইখন বাজেটে কিন্তু গাহৰি পালকসকলৰ কাৰণে চিন্তা কৰিছে গাহৰি মাংসৰ উৎপাদনৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কিন্তু আঁচনি ৰূপায়ণ কৰিছে আৰু 2 লাখ প্ৰজননৰ 2 লাখ পোৱালি প্ৰজননৰ ক্ষেত্ৰত ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকে অভিলেখী আঁচনি গ্ৰহণ কৰিছে এইটো সঁচাই ধন্যবাদ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শিশু আয়োগ যিটো উচ্চস্তৰীয় তেওঁলোক বৈজ্ঞানিক যিসকল বৈজ্ঞানিকৰ দ্বাৰা এখন কৃষি আয়োগ গঠন কৰিব
যিধৰণে দুগ্ধ যি শ্বেত বিপ্লৱৰ কথা কয়, যিখন মাইকী যিসকল গৰু সেইসকলক যিধৰণে উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে শ্বেত বিপ্লৱৰ দ্বাৰা আৰু যিটো কণী উৎপাদনৰ ক্ষেত্ৰত যি পল্ট্ৰি ফাৰ্মৰ দ্বাৰা কণী উৎপাদন, মৎস্য যি ৰাজহুৱা পুখুৰীৰ দ্বাৰা মৎস্য উৎপাদনৰ ক্ষেত্ৰত যিধৰণে সেই কৃষি বিপ্লৱৰ এটা সূচনা কৰিবলৈ বাজেটখনত দেখিছোঁ। কিন্তু সঁচাই যদি কামে কাজে যদি এই কামখিনি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অজন্তা নিয়োগ ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া ধন্যবাদ পাত্ৰ। কিন্তু এটা কথা পুনৰ আমি সৌভাগ্য যে গাহৰি পালনৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকখন চৰকাৰে প্ৰত্যেকজন মন্ত্ৰীয়ে কিন্তু এলাগি কৰিছিলে। আজি কিন্তু গাহৰি পালনৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কিন্তু গাহৰিৰ মাংস উৎপাদনৰ, কাৰণ বাহিৰৰ গাহৰি গৰম পাইছে, বাহিৰৰ গাহৰি যিধৰণে আমদানি হয় এই আমদানিটো ৰোধ কৰিব এটাই কথা, গাহৰি মাংস অসমত কিন্তু বৃদ্ধি কৰা। উত্তৰ পূবত গাহৰি মাংসৰ চাহিদা বহুত বেছি, প্ৰায় 10,000 কোটি টকাৰ এখন বজাৰ, সেই বজাৰখন কিন্তু দখল কৰিলে নিবনুৱা সমস্যাটো বহু ক্ষেত্ৰত কিন্তু সমাধানৰ সূত্ৰ ওলায়। নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা। কিন্তু ছাৰ মই আপোনাৰ পৰা জানিব থাকিম ঔদ্যোগিকৰণৰ ক্ষেত্ৰত কিন্তু বিশেষ দেখা নাপাওঁ। ঔদ্যোগিকৰণৰ ক্ষেত্ৰত এখন বাজেটত আমি বৰ বিশেষ এটা আমি দেখা পোৱা নাই। কাৰণ উদ্যোগ যদি আমি নাথাকে তেনেহ'লে এখন ৰাজ্য কেতিয়াও চহকী হ'ব নোৱাৰে। কাৰণ আমাৰ ইয়াত বহুত উদ্যোগ কৰিব পৰা ব্যৱস্থা মানে আছে, বিশেষকৈ এগ্ৰ' বেছ ইণ্ডাষ্ট্ৰি, ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰি উদ্যোগৰ কাৰণে অসমত যথেষ্ট হেৰি আছে, মানে আমি কৰিব পাৰোঁ। কিন্তু এতিয়া ধৰা মই সৰু এটা উদাহৰণ দিওঁ যে আমি মাছ খেতি যদি কৰিব পাৰোঁ, মাছ খেতিৰ কাৰণে আমাৰ যথেষ্ট স্থল আছে, আমাৰ বহুত ৱেটলেণ্ড আছে। আৰু 2 নম্বৰ কথা কি, আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত যদি আমি অকণমান ইম্পৰ্টেণ্ট যি কামবিলাক কৰিব পাৰোঁ, এগ্ৰিকালচাৰ অকল যে ধান খেতি কৰিব লাগে বা মৰাপাট খেতি কৰিব লাগে সেইটোৱে নহয়, আজিকালি বহুত খেতি কৰিব পাৰে। যে আমাৰ অসমতে দেখা পাইছোঁ যে বেলি ফুলৰ খেতি কৰিছে, বেলি ফুলৰ খেতিৰ দ্বাৰা যথেষ্টখিনি মানে আমাৰ নিবনুৱা যুৱক যুৱতী উপকৃত হৈছে। কিন্তু ক'ভিডৰ কাৰণে কিন্তু আমাৰ এই ক্ষেত্ৰত কিছু আমাৰ অসুবিধা হৈছে যে যিবিলাকে প্ৰডাকশ্যন কৰিছে এই প্ৰডাকশ্যন মানে কৰাবিলাকে তেওঁলোকে মানে চেল কৰিব পৰা নাই। বিশেষকৈ আমাৰ এখন তেনেকুৱা মানে ব্যৱস্থা নাই। বিশেষকৈ শীতলীকৰণ যন্ত্ৰ যদি নাথাকে, আমাৰ শীতল ভঁৰাল যদি নাথাকে, তেনেহ'লে এগ্ৰিকালচাৰ যিবিলাকে কাম কৰে তেওঁলোকে কিন্তু তেওঁলোকৰ প্ৰডাকশ্যন যিবিলাক হয় সেইবিলাক তেওঁলোকে মানে পচি যায় বা গেলি যায়, মানে য'ত প্ৰডাকশ্যন হয় তাতে গেলি যায়। আমি তেনেকুৱা বহুত নিউজ আমি দেখিবলৈ পাইছোঁ। আৰু সেই একেটা কাৰণতে কৃষকেও মানে আত্মহত্যা কৰা আমি তেনেকুৱা বহুত নিউজ আমি পাইছোঁ। গতিকে উদ্যোগীকৰণৰ ক্ষেত্ৰত এইখন চৰকাৰে যদি অকণমান ইম্পৰ্টেঞ্চ দিয়ে তেনেহ'লে আমাৰ উঠি অহা প্ৰজন্মই তেওঁলোকক মানে সংস্থাপন বিচাৰি পাব। নিশ্চয় জয়ন্ত, এইদৰে মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। গাহৰি পালকসকলে আদৰণি জনাইছে, কিন্তু নৱ মহন্ত ছাৰে ইতিমধ্যে কৈছে যে বাজেটখনত যথেষ্ট ইতিবাচকো আছে কিছু, কিন্তু এটা কথা ক'ব লাগিব, যি ঔদ্যোগিকৰণৰ ক্ষেত্ৰত যিহেতু বিশেষ কোনো ধৰণৰ পদক্ষেপ দেখা যোৱা নাই, তাৰ বাবে কিন্তু কিছু ৰাইজ কিন্তু অসন্তুষ্ট। জয়ন্ত। হয়, নীলোৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ৰাইজৰ মাজত এনেকুৱাকৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছে উদ্যোগীকৰণৰ ক্ষেত্ৰত, বা বিভিন্ন দিশ তেওঁলোকে আঙুলিয়াই দিছে। এফালে যদি আদৰণি জনাইছে, আনফালে কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে সৰ্বসাধাৰণ জনতা। এইখিনি বিষয়ে আমি কথা পাতিম মহন্ত ডাঙৰীয়াৰ পৰা, কিন্তু তাৰ পূৰ্বে মই মীৰা বৰঠাকুৰ বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। বিৰোধীয়ে ইতিমধ্যে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে এই বাজেটক লৈ। এক প্ৰকাৰ কোৱা হৈছে যে হতাশজনক বাজেট, এয়া দুখীয়া দৰিদ্ৰৰ বাবে কোনো ধৰণৰ তাত আশাপ্ৰদ বা আশাব্যঞ্জক কোনো কথা নাই। এইখিনি কথা বিৰোধী ফালৰ পৰা আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চাওক, বাজেট এখন, আমি বাজেটখনক আজি নতুনকৈ বিত্তমন্ত্ৰীয়ে বাজেটখন প্লেচ কৰিছে, গতিকে আমি তেখেতক মানে ধন্যবাদ দিছোঁ, আশা ৰাখিছোঁ। কিন্তু বাজেটখনত আপুনি হিতাধিকাৰীক সন্তুষ্ট কৰাৰ এখন বাজেট কৰা হৈছে, এইটো আপুনি চাব লাগিব। প্ৰত্যেকটো আঁচনিতে হিতাধিকাৰীক লৈ পেলাই তেওঁলোকে যিটো কৰিব বিচাৰিছে, প্ৰথম কথাটো হৈছে MSME ছেক্টৰত। MSME ছেক্টৰত কোনো ধৰণৰ আশাপ্ৰদ আমি একো বস্তু তাত নেদেখিলোঁ। আজি টুৰিজিম ডিপাৰ্টমেণ্টত ৰাখিছে ক'ৰবাত অলপ, তাতো আমি কিন্তু আজি চাওক ক'ভিড সময়টোত গোটেই টুৰিজিম ডিপাৰ্টমেণ্টটো টোটেলি বিধ্বস্ত হৈ গৈছে। আজি দুদিনমানৰ আগতে পৰিবহণ বিভাগে এখন চাৰ্কুলাৰ উলিয়াইছে, নটিচ উলিয়াইছে, যিবিলাক ব্যৱসায়িক যান বাহন আছে তেওঁলোকক কৈছে যে তোমালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকে যদি পইচা দিব নোৱাৰা তেতিয়াহ'লে দুগুণ তোমালোকে জৰিমনা ভৰিব লাগিব। কিন্তু গোটেই কথাটো হৈছে যে আপোনাৰ এখন বাজেট ক'ৰ পৰা আপোনাৰ বাজেটখন মানে চলি থাকিব, যেতিয়া ৰেভিনিউ কালেকশ্যনটো আপুনি ৰেভিনিউ চ'ৰ্চেছটো কি, আপুনি যদি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ নাথাকে, এগ্ৰিকালচাৰেল গ্ৰ'থটো আপোনাৰ যদি নাথাকে, গতিকে তেতিয়াহ'লে ৰেভিনিউ জেনেৰেটটো ক'ৰ পৰা কৰিব? ৰেভিনিউ জেনেৰেট নকৰাকৈ আপুনি জানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি সিদিনাখন যিটো এছেম্বলি হৈ গৈছিলে তাৰ দুদিনৰ আগত তেখেতে কৈছিলে যে কেন্দ্ৰীয় চৰকাৰে যদি সাহায্য নিদিয়ে তেতিয়াহ'লে আৰু 4 মাহৰ পিছত অসম চৰকাৰে মানে আপোনাৰ কৰ্মচাৰীক দৰমহা দিব নোৱাৰিব, কাৰণ কৰ্মচাৰীক দৰমহা দিবলৈ এপ্ৰিল মান্থত 5,700 কোটি টকাৰ প্ৰয়োজন হয়। গতিকে তেওঁলোকে তাৰমানে এটা ইতিমধ্যে বহুত ঘাটি বাজেট আৰু মানে ঋণৰ বোজা বাঢ়ি গৈছে। আজি তাৰিখত এইমাত্ৰ জন্ম হোৱা আছে
ছেকেণ্ডলি হৈছে চেণ্ট্ৰেলৰ অৱস্থা ফাইনেন্সিয়েল তেওঁলোকৰ মানে ৰোডমেপটো ইকনমিক ৰোডমেপটো ভাল নহয় কাৰণে চেণ্টাৰেও আমাৰ পৰা যিটো GST যায় ষ্টেট GSTটো তেওঁলোকে আমাক ঘূৰাই দিব সময়মতে পৰা নাই সেইটো 2 নম্বৰৰ কথাটো 3 নম্বৰতে তেওঁলোকে কৈছে যে 1 লাখ মানুহক তেওঁলোকে চাকৰি দিব 1 লাখ মানুহক যে চাকৰি দিব এইখন হৈছে 2-3-2020 চনৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই চৰকাৰখন কিন্তু একেবাৰে একেলগে লাগি থকা চৰকাৰ সিখন চৰকাৰ এখন চৰকাৰ বেলেগ চৰকাৰ নহয় তেতিয়া তেওঁ কৈছিলে যে তেওঁলোকৰ গোটেই মানে সোধা হৈছিলে কিমান খালী পোষ্ট তেওঁলোকে খালী পদত চাকৰি দিব পৰা নাই এইটো 2-3-2020 চনত হৈছে 59,073টা পোষ্ট তেওঁলোকে দিবলগীয়া আছে দিব পৰা নাই গতিকে এটা নতুন যে চাকৰিবিলাক তেওঁলোকে দিব কোনখিনি এইখিনিকো ধৰি পেলাই দিব নেকি এই কথাবিলাক আমি চাব লাগিব দ্বিতীয় আৰু কেইটামান এখন বাজেটৰ কথা মই যিহেতুকে ইকনমিষ্ট নহয় তথাপিও আপোনাৰ বাজেট এখনৰ কথা আমি ৰাজনৈতিক জীৱনৰ লগত মানে জড়িত থকা মানুহ আমি গতিকে মোটামুটি বুজি পোৱাটো আমাৰ এটা কিমানখিনি ধাৰণা হৈছে এতিয়া তৃতীয় কথাটো হৈছে সবতছে ডাঙৰ কথাটো ইয়াতে হৈছে আজি বাজেটখনত জ্যোতিপ্ৰসাদ আগৰৱালা অমূল্য বৰুৱা হীৰেণ ভট্টাচাৰ্য মানে গুৰুজনা সকলোৰে নাম লৈ পেলাই খুব ধুনীয়া এখন বাজেট তেওঁলোকে তাত প্ৰতিফলিত কৰিছে কিন্তু এটা কথা আমি ভাবিব লাগিব আপোনালোকে এই বাজেটখন যে ইয়াত প্লেস কৰিছে তাৰ আগতো বাজেটে একেখিনিয়ে মানুহ কিমান ইমপ্লিমেন্টেশন হ'ল তেওঁলোকৰ এই বাজেটখনত কেইটামান কথা তেওঁলোকে ইয়াত সুমুৱাইছে যিটো নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে তাৰ এটা দুটা কথা ইয়াত তেওঁলোকে সুমুৱাইছে মাইক্ৰ ফাইনেন্সত তেওঁলোকে যিটো কৈছিলে টোটাল ৰিবেট দিয়া হ'ব ৱেভ কৰা হ'ব সেইটো 3টা স্ল্যাব ধৰি দিছে গতিকে এইবিলাক কথা ইয়াত বিভিন্ন কথা ইয়াতে আছে দ্বিতীয় কথাটো হৈ গ'ল যে তেওঁলোকে যিটো বাজেটৰ কথা ইয়াত আনিছে যদি উদ্যোগ ৰাজহুৱা উদ্যোগবিলাক যদি প্ৰতিষ্ঠা কৰা নাযায় নতুন যদি উদ্যোগীকৰণ নীতি লোৱা নাযায় এণ্টাৰপ্ৰেনৰ যদি প্ৰমোট কৰা নাযায় তেতিয়াহ'লে কেনেকৈ আপোনাৰ এখন হেলদি ৰাজ্য হ'ব বুলি আপুনি ভাবিব পাৰে কেৱল হিতাধিকাৰীৰ পেলাই এখন ৰাজ্য জানো চলিব দ্বিতীয় কথাটো এতিয়া গাহৰি নগাঁৱত বহি থকা নগাঁৱৰ পৰা কোৱা সন্মানীয় ব্যক্তিজনে গাহৰিৰ কথাটো কৈছে গাহৰি লৈ পেলাই তেওঁলোকে কিবা কিবি ইয়াত আঁচনি ধৰিছে এখন বাজেটত ধৰিবই লাগিব কিন্তু গাহৰিৰ সিন্ডিকেট তেওঁলোকে ইয়াত কয়লাৰ কথা কৈছে যে কয়লাৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ব্যৱস্থা কৰিবই লাগিব গতিকে এই গোটেই কথাটো হৈছে আপুনি প্ৰডাকশ্যনটো আপোনাৰ আজি তাৰিখত মাছৰ প্ৰডাকশ্যন হৈ আছে গাহৰিও ইয়াত প্ৰডাকশ্যন হৈছে কণীৰো ইয়াত প্ৰডাকশ্যন হৈছে বিভিন্ন আপুনি যোৰহাটলৈ যদি যায় দেৰগাঁৱলৈও যায় লাখ লাখ কণীও প্ৰডাকশ্যন হৈছে কথাটো হৈছে যে যদি বজাৰখন আমাৰ হাতত নাথাকে সিন্ডিকেটটো যদি বন্ধ কৰিব নোৱাৰে এই কথাবিলাক আমি চাব লাগিব দুগ্ধ উৎপাদনৰ কথাটো কৈছে দুগ্ধ উৎপাদনত মই ভালকৈ জানো মোৰ নিজৰ ডায়েৰী ফাৰ্ম আছে সীতাজখলাৰ বহু মানুহৰ লগত মোৰ চিনাকি দুগ্ধ উৎপাদনৰ কথাটো কৈছে পুৰবিক লৈ পেলাই বাহিৰৰ পৰা গাখীৰ অনাৰ যিটো প্ৰৱণতা সিন্ডিকেটবিলাক বজাই ৰখাৰ যিটো প্ৰৱণতা আমাৰ ইয়াত উৎপাদিত দুগ্ধ মানুহে পেলাই দিবলগীয়া অৱস্থা হৈছে কিন্তু আজি কোভিডৰ সময়খিনিত সীতাজখলাকে কওক মই নিজে মোৰ ডেইলি 90 লিটাৰ গাখীৰ ওলাই আমাৰ ডায়েৰী ফাৰ্মত কোভিড বুলি কোৱাৰ লগে লগে সব ৰেষ্টুৰেণ্ট বন্ধ আমাৰ বিকিবলৈ জায়গা নাই গাঁৱৰ মানুহক মাতি এনে গাখীৰ দি দিবলগীয়া অৱস্থা এটা হৈছে তেনে বজাৰখন যেতিয়া আমাৰ লগত নাথাকিব কৈছে শিপিনীক তেওঁলোকে কৈছে যে শিপিনীসকলক মানে উৎসাহিত কৰা আঁচনিৰ কথা কৈছে আপুনি কওক এই কমটো আপোনাৰ যোৱা চৰকাৰত মাননীয় তেওঁলোকৰ মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া শিপিনীক লৈ পেলাই বিভিন্ন ডাঙৰ মেলা পাতিছিলে উৎসাহিত কৰিবৰ কাৰণে কিন্তু আজি বজাৰত যাওক আপুনি অসমৰ শিপিনীয়ে উৎপাদন কৰা গামোচাৰ বজাৰ এখন নাই মানে তেওঁলোকে যিমান কষ্টৰে গামোচা উৎপাদন কৰে সেই মূল্য তেওঁলোকে বজাৰত নাপায় অভিযোগ আছে বা কেতবোৰ গুৰুত্বপূৰ্ণ কথাও কৈছে এই কথাবিলাক এটা কথা মই কৈ লৈছো চাহ শ্ৰমিকক লৈ পেলাই তেওঁলোকৰ বিশেষ মই সুযোগ দিম নিশ্চয় আৰু বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ সময় আছে নিশ্চয় এই অভিযোগসমূহ মালিকসকলৰ কিন্তু কৰ ৰেহাই দিয়াত কিন্তু প্ৰাধান্য দিয়া দেখা পায় নিশ্চয় এই অভিযোগসমূহ কেনেদৰে প্ৰত্যুত্তৰ দিয়ে মই আহিম দেৱজিৎ মহন্ত ডাঙৰীয়া কাষলৈ কিন্তু তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি এই বিষয়ত আৰু বিস্তৃত কথা পাতিম লগতে ভৰত নৰ ডাঙৰীয়া আছে তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া ল'ম কিন্তু তাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্যিক বিৰতি মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড বিৰতিৰ পিছত আমি পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু দ্য প্ৰাইম শ্ব'ত আজি আমি আলোচনা কৰিছো বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰা 2021-22 বিত্তীয় বৰ্ষৰ বাজেটৰ পৰ্যালোচনা
এইখিনি মুহূৰ্তত মই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যেহেতু আজি বাজেট দাখিল কৰা হ'ল গতিকে এই বাজেট আপোনাৰ দৃষ্টিত আপুনি কেনেদৰে বিশ্লেষণ কৰিব মোৰ দৃষ্টিত বাজেটখনৰ কোনো নতুনত্ব নাই পুৰণা বাজেটখনকে ৰিপিট কৰিছে 2020-21ৰ যিটো বাজেট আছিলে এই বাজেটখনকে 2021-22ত আকৌ ৰিপিট কৰিছে শব্দ বাক্যবিলাক অলপ বেলেগ হৈছে আৰু বাজেটখনত অসমৰ অৰ্থনৈতিক ছবি ইয়াত প্ৰতিফলিত হোৱা নাই আৰু গোটেই বাজেটখন ইটাধিকাৰী আঁচনিক বেছি প্ৰাধান্য দিছে বা ইটাধিকাৰীৰ বাজেট বুলি আমি ক'ব লাগিব আৰু কাৰণে এই বাজেটখনে অসমৰ কৰ্ম সংস্কৃতি ধ্বংস কৰিব আৰু ইয়াত চৰকাৰে যিটো বাজেটত যিটো ৰেভিনিউ দেখুৱাইছে যে টোটেল ৰেভিনিউ মানে ষ্টেট টেক্স চেণ্ট্ৰেল গ্ৰাণ্ট ইন এইড চব মিলাই পেলাই 1,07,317.55 crore চৰকাৰে পাব আৰু গোটেইখিনি উন্নয়নমূলক আঁচনি চৰকাৰে খৰচ কৰিব নোৱাৰে কাৰণ এই 1,07,317 crores ভিতৰত চেলাৰী পেঞ্চন প্ৰায় 45,000 crores আছে আৰু বেনিফিচাৰীবিলাকক এতিয়া বেনিফিচাৰী টোটেল এমাউণ্টটো ধৰিলে প্ৰায় 10,000 crores হ'ব তাৰমানে 55,000 crores অকল চেলাৰী পেঞ্চন আৰু বেনিফিচাৰীতে গুচি যাব তেতিয়া চৰকাৰৰ হাতত ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে মাত্ৰ 45,000 crores হাতত থাকিব এইকাৰণে চৰকাৰে বিশেষকৈ এতিয়া COVID-19 পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত যিবিলাক আঁচনি ল'ব লাগিছিলে এইবিলাক আঁচনি লোৱা নাই বিশেষকৈ যিসকল কৃষকে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কাৰণে ইয়াত কোনো ব্যৱস্থা নাই আৰু পৰ্যটন ক্ষেত্ৰত যিবিলাক হোটেল ৰেষ্টুৰেণ্ট টেক্সি চালক বা অন্যান্য যিবিলাক টুৰিজিম ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিলে এইবিলাকৰ যিবিলাক ক্ষতিপূৰণ হৈছে তাকো ক্ষতিপূৰণ দিবৰ কাৰণে এই বাজেটত চৰকাৰে কোনো ব্যৱস্থা ৰখা নাই আৰু বাজেটটোত নন প্ৰডাক্টিভ হৈছে আৰু ইয়াত এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কোনো প্ৰভিজন নাই তাৰমানে অকল হিতাধিকাৰীয়ে আছে ৰাইজে শ্ৰম কৰি উপাৰ্জন কৰি জীৱিকাৰ পথ গ্ৰহণ কৰা ইয়াত কোনো ৰাস্তা তেওঁলোকে দেখুওৱা নাই আৰু যিটো বাজেট এলোকেশ্যনতো মানে অলপ খেলি মেলি আছে মানে বেলেঞ্চ নাই কিছুমান বিভাগক অযথা অতিৰিক্ত ইম্পৰ্টেঞ্চ দিয়া হৈছে আৰু যিবিলাক বিভাগক ইম্পৰ্টেঞ্চ দিব লাগিছিলে তেওঁলোকক দিয়া হোৱা নাই যেনে কৃষি বিভাগত চৰকাৰে গুৰুত্ব দিব লাগিছিলে আটাইতকৈ বেছি কিন্তু তাৰ এলোকেশ্যনটো মাত্ৰ 2,340 কোটি দিছে তেনেকৈ উদ্যোগ বিভাগক ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টক বেছি গুৰুত্ব দিব লাগিছিল তাত গুৰুত্ব দিয়া নাই মাত্ৰ 222 কোটি দিছে পশুপালনক বেছি গুৰুত্ব দিব লাগিছিল দিয়া নাই 595 কোটি দিছে জলসম্পদক গুৰুত্ব দিব লাগিছিল দিয়া নাই মাত্ৰ 893 কোটি টকা দিছে মই পইণ্টটো বাকীখিনি ধৰা নাই সমবায় বিভাগক চাওক আপুনি 158 কোটি মাত্ৰ দিছে সাংস্কৃতিক বিভাগক মাত্ৰ 151 কোটি টকা দিছে পৰ্যটন বিভাগ যাক আটাইতকৈ বেছি গুৰুত্ব দিব লাগিছিল দিছে মাত্ৰ 74 crores 74 কোটি মাত্ৰ 0.28 কিন্তু তাৰ অলনি কিছুমান ডিপাৰ্টমেণ্টক অযথা গুৰুত্ব দিয়া হৈছে যেনে সমাজ কল্যাণ বিভাগক 2011.61 কোটি দিছে ইমান কোটি টকা সমাজ কল্যাণক দিবলগীয়া আচলতে নাছিলে তেনেকৈ আপোনাৰ PWক বেছি গুৰুত্ব দিছে অযথা হোম ডিপাৰ্টমেণ্টক বেছি পইচা দিছে এডুকেশ্যনক বেছি পইচা দিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ডিপাৰ্টমেণ্টক বেছি পইচা দিছে মানে ইয়াত কিছুমান ডিপাৰ্টমেণ্টক বেছি গুৰুত্ব দিছে যিটো গুৰুত্ব একচুৱেলি তেওঁলোকে পাব নালাগিছিলে মোৰ দৃষ্টিত পাব লাগিছিলে এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি ভেটেনেৰি ৱাটাৰ ৰিচোৰ্চ কোঅপাৰেটিভ টুৰিজিম কালচাৰেল আৰু জলসিঞ্চন ইৰিগেশ্যন কিন্তু এই ডিপাৰ্টমেণ্টবিলাকক বেছি গুৰুত্ব দিয়া নাই এই বাজেটটোৱে এইকাৰণে এই বাজেটৰ পৰা আমাৰ অসমৰ কিবা অৰ্থনৈতিক উন্নতি হ'ব বা নতুন আমাৰ হ'ব বুলি মই আশা কৰা নাই কাৰণ বাজেটখন সদায় বনাওঁতে চৰকাৰে চাব লাগিছিলে এই বাজেটটোৰ পৰা আমাৰ ষ্টেটৰ যিটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট GSDP সেইটো বাঢ়িব লাগিছিলে নাবাঢ়ে এই বাজেটৰ পৰা আমাৰ অসমত যিটো BPL ফেমিলি যিটো পাৰ্চেণ্টেজ আছে 31-32% আছে এই BPLটো ৰিডিউচ কৰিবৰ কাৰণে বাজেট বনাব লাগে
এতিয়া BPL 31 যিটো পাৰ্চেণ্ট আছে 31 নে 32 অলপ 1% ইফালে ল'ব পাৰে তে BPL পাৰ্চেণ্টেজটো ৰিডিউচ কৰিবৰ কাৰণে যিবিলাক আঁচনি ল'ব লাগে এইবিলাক আঁচনি এই বাজেটত নাই যে এইকাৰণে বাজেটখনে আমাৰ অসমৰ উন্নয়ন হ'ব বুলি মই নাভাবোঁ যে এইটো বিজেপি চৰকাৰে বাজেটখনকে মানে নিৰ্বাচনত তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি যেনেকৈ দিবৰ কাৰণে তেওঁলোকে ধন্যবাদ ডাঙৰীয়া মই আহিম আপোনাৰ কাষলৈ যেনেকৈ বিজয় হয় ডাঙৰীয়া মই পুনৰ আহিম আপোনাৰ কাষলৈ কেতবোৰ অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে যে হিতাধিকাৰী বাজেট এয়া যদিও কোৱা হৈছে যে এয়া জনকল্যাণমুখী বাজেট ইতিমধ্যে দেৱজিৎ মহন্ত ডাঙৰীয়াই উল্লেখ কৰিছে সেইখিনি কথা মই পুনৰ আহিম তেওঁৰ কাষলৈ কিন্তু তাৰ পূৰ্বে আমি আন এটা চমু বাণিজ্যিক বিৰতি ল'ব লাগিব দ্য প্ৰাইম শ্বট স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড বিৰতিৰ পিছত আমি পুনৰ আপোনাক স্বাগতম জনাইছোঁ আৰু এই বাজেটক লৈ যিহেতু বহু জল্পনা কল্পনা আছিল ৰাইজৰ মাজত আৰু অৱশেষত এই বহু প্ৰত্যাশিত বাজেটখন আজি দাখিল কৰা হ'ল আৰু এই বাজেটখন হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ আগন্তুক 5 বছৰৰ বাবে এক স্বপ্নৰ ৰূপৰেখা বুলি ক'ব পাৰি এই বাজেটখন এই মুহূৰ্তত আমি লখিমপুৰলৈ যাম কিছু সময়ৰ বাবে লখিমপুৰত আছে আমাৰ সাংবাদিক সঞ্জীৱ লাহন লখিমপুৰৰ জনতাই এই বাজেটখনক কেনেদৰে আদৰি লৈছে বা তেওঁলোকৰ প্ৰতিক্ৰিয়া কি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম সঞ্জীৱ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে জয়ন্ত কৰিব লাগিব যে প্ৰথমে যে এই আজি যিখন বাজেট দাখিল কৰা হ'ল প্ৰকৃততে ক'ব লাগিব অতি গুৰুত্বপূৰ্ণ বাজেট যিহেতু স্বাধীনোত্তৰ কালত যে অসমৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰীয়ে মহিলা বিত্তমন্ত্ৰীয়ে এখন বাজেট প্ৰথমবাৰৰ কাৰণে আজি দিনটোত পাঠ কৰিছে 2021 আৰু 22ৰ কাৰণে এই বাজেটখনৰ পৰা নৱপ্ৰজন্মই কি আশা কৰে মই পুনৰ জানিবলৈ যাম এগৰাকী ছাত্ৰ মোৰ লগত আছে কি আশা কৰে প্ৰকৃততে বাজেটখন আজি শুনিলে কি আহিব বুলি ভাবে পৰিৱৰ্তন হয় নমস্কাৰ আমাৰ আজি যিখন অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে আজি যিখন বাজেট দাখিল কৰিলে সেই বাজেটখন দাখিল কৰাৰ কাৰণে প্ৰথমতে তেওঁলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ কিন্তু বাজেটখনত দেখা গৈছে গ্ৰাম্য সমাজৰ লোকসকলৰ কাৰণে যিসমূহ সুবিধা দিব লাগিছিলে সেই সুবিধাসমূহ হয়তো কিছু পৰিমাণে কমি গৈছে আৰু বিশেষকৈ বাজেটখনত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনত যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ কিছু পৰিমাণে পূৰণ কৰা দেখা গৈছে বিশেষকৈ ক'বলৈ গ'লে আমাৰ যিটো মাইক্ৰ' ফাইনেন্স সেই মাইক্ৰ' ফাইনেন্সৰ কাৰণে চৰকাৰে যিটো প্ৰক্ৰিয়া ঘোষণা কৰিছে সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণকৈ সকলোৰে জ্ঞাতাৰ্থে জনোৱা হোৱা নাই তাত কিছু খুঁত আছে বুলি ক'ব পৰা যায় কিয়নো সেই প্ৰক্ৰিয়াটো বিতংভাৱে জনোৱা নাই কিয়নো তেওঁলোকে প্ৰায় ৭৫০০ কোটি টকা প্ৰথমবাৰৰ বাবে তেওঁলোকে মুকলি কৰি দিয়াৰ যি প্ৰস্তাৱ দাখিল কৰিছে আজি বাজেটত সেইটো সন্মতি প্ৰকাশ কৰিছোঁ কিন্তু তেওঁলোকে যদি আমাৰ মহিলাসকলৰ কাৰণে যদি তেওঁলোকে বিতংভাৱে এই বিষয়টো আমাক জানিবলৈ দিলেহেঁতেন বা গাঁৱৰ সাধাৰণ মহিলাসকলক জানিবলৈ দিলেহেঁতেন তেন্তে নিশ্চয়কৈ তেওঁলোক অধিক উপকৃত হ'লহেঁতেন আৰু যিহেতু মই এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ মই লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছোঁ বিশ্ববিদ্যালয়সমূহৰ কাৰণে তিনিটা পৰ্যায়ত যি 50 কোটি টকা বিশ্ববিদ্যালয়ৰ নামত সাহায্য আগবঢ়োৱাৰ যিটো বাজেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তৰ ক্ষেত্ৰতো মই কিছু কথা ক'বলগীয়া আছে কাৰণ মই দেখিবলৈ পাইছোঁ আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়খন মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নত হোৱাত আজি প্ৰায় 2 বছৰ সমাপন হ'ল কিন্তু বিশ্ববিদ্যালয়ত মই পঢ়ি থকা অৱস্থাত নিজৰ দৃষ্টিত মই বিশ্ববিদ্যালয়খনৰ এনে একো উন্নতি দেখিবলৈ পোৱা নাই এখন মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ যিসমূহ উন্নতি হ'ব লাগিছিল সেইসমূহ উন্নতি দেখিবলৈ পোৱা নাই যিহেতু পূৰ্বৱৰ্তী পৰ্যায়তো যোৱাবাৰ যিটো বাজেটত বিশ্ববিদ্যালয়লৈ বহুতো আৰ্থিক অনুদান আগবঢ়াইছিলে সেইদৰে এইবাৰো প্ৰায় 50 কোটি টকা অনুদান আগবঢ়াব বুলি বাজেটত ঘোষণা কৰিছে কিন্তু যদি অকল অনুদানেই আগবঢ়ায় তেন্তে নিশ্চয়কৈ বিশ্ববিদ্যালয়খন যিটো পৰ্যায়লৈ উন্নীত হ'ব লাগে সেই পৰ্যায়ত উন্নীত হ'ব নোৱাৰে সেইকাৰণে যি চৰকাৰে আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে বিশ্ববিদ্যালয়খন কিদৰে উন্নীত হ'ব বা বিশ্ববিদ্যালয়ৰ পৰিধি কিদৰে পৰিসৰ বৃদ্ধি কৰিব বা বিশ্ববিদ্যালয়ৰ মাটি যিসমূহ
ভূমিত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হ'ব সেই ভূমিসমূহৰ বিষয়েও চৰকাৰে চিন্তা চৰ্চা কৰাটো উচিত আৰু যিহেতু এটা কথা মই ছাত্ৰ হিচাপে এটা কথা গুৰুত্ব দিছোঁ যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যিটো মোবাইল দিয়াৰ কথা আজি বাজেটত উল্লেখ কৰিছে তাত যিহেতু বহু কোটি টকা হয়তো মোবাইল দিয়াৰ ক্ষেত্ৰত ব্যয় হ'ব কিন্তু যদি মোবাইল দিয়াৰ পৰিৱৰ্তে যদি তেওঁলোকে সেই বিশেষ পৰিয়ালটোৰ কাৰণে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী পৰিয়ালটোৰ কাৰণে যদি তেওঁলোকৰ এক জীৱিকাৰ উপায় বাজেটখনত জীৱিকাৰ কাৰণে যদি বাজেটখনত কিছু নহয় কিছু পৰিমাণে কিছু সুবিধা আগবঢ়ালেহেঁতেন তেনেহ'লে হয়তো এই বাজেটখন আমাৰ দুখীয়া বা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰী পৰিয়ালৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব বুলি মই ভাবোঁ কাৰণ মই এজন যিহেতু ছাত্ৰ মই পূৰ্বৱৰ্তী সময়ত পঢ়ি আহিছোঁ নৱম দশম শ্ৰেণীত ছাত্ৰ এজনৰ মনলৈ কি আহে সেই বিষয় সম্পৰ্কে মই ভালদৰে সঞ্জীৱ আৰু অন্যান্য লোকো আছে আপোনাৰ সৈতে তেওঁলোকৰ প্ৰতিক্ৰিয়া আপুনি থোৰতে গ্ৰহণ কৰক হয়তো তেওঁলোকে অলপ মোবাইলটো বিচাৰিবলৈ হয় মই আপোনাৰ লগত আকৌ কথা পাতিম যদি এটা কথা ক'বলৈ গ'লে সঁচাৰ্থত ক'বলৈ গ'লে সাধাৰণ ৰাইজে কৃষক ৰাইজে হওক বা যিসকল বোৱনী হওক যিসকল শিপিনী হওক বা গঞা যিসকল লোক আছে তেওঁলোকৰ ওপৰত সাধাৰণতে ৰাজ্যিক যিখন বাজেট যথেষ্ট প্ৰভাৱ পৰে তেওঁলোকে কিন্তু আজি যিটো সপোন তেওঁলোকে লৈ যোৱা নিৰ্বাচনত বিজেপিক পুনৰ শাসনলৈ আনিছিলে সেই সপোন তেওঁলোকৰ যেন সম্পূৰ্ণ নহ'ব সেই কথা আমাৰ আগত প্ৰকাশ কৰিছে আৰু যিহেতু বহু কাৰণত আমি সঞ্জীৱ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত সেই সপোনসমূহ কেনেদৰে পূৰণ হ'ব এই বাজেটৰ যোগেদি সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম মই দেৱজিৎ মহন্ত ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ কেইবাটাও অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে ইমবেলেঞ্চ হৈছে বা হিতাধিকাৰীৰহে বাজেট এইখন মই অভিযোগখিনিৰ প্ৰত্যুত্তৰ দিবলৈ যোৱাৰ আগতে ইয়াৰ দৰ্শকখিনিৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছোঁ যে অসম হয়তো এখন অন্যতম ৰাজ্য যিয়ে এই অতিমাৰী মহামাৰীৰ সময়ত যদি কোনোবা ব্যক্তিৰো যদি এই অতিমাৰীৰ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে সেই ব্যক্তি সেই পৰিয়ালটোৰ আত্মীয়লৈকেও কিন্তু 1 লাখ টকা আগবঢ়াব এইটো হয়তো সেই ফেমিলিটোৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেই জায়গাত থিয় হ'লেহে আমি অনুভৱ কৰিব পাৰিম ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোভিডত যদি কোনোবাৰ স্বামী মৃত্যু হয় তেনেহ'লে সেই বিধৱাগৰাকীলৈ 2.5 লাখ টকা আনকি ল'ৰা ছোৱালীৰ যদি পিতৃ হাৰা হয় তেতিয়াহ'লে ল'ৰা ছোৱালীকো আনকি 3,500 টকাকৈ প্ৰত্যেক মাহত আগবঢ়াব এতিয়া মই প্ৰত্যুত্তৰ কেইটালৈকে আহিছোঁ মই কথাখিনি কৈ লওঁ তাৰ ভৰত নৰহ ডাঙৰীয়াই কৈছিলে মই তেখেতে সবাৰকৈ বিধানসভালৈকে আহিছে মই নিশ্চিত যে তেখেতৰ হাতত আজি বিধানসভাৰ কপিটো আছে গতিকে তেখেতে কৈ থকা সময়ত কৈছিলে যে যিকেইটা চেক্টৰত কেইটামান চেক্টৰত গুৰুত্ব দিব লাগে বুলি কৈছিল তেখেতে যদি মোৰ ভুল হোৱা নাই সংখ্যাটোও কৈছিল তেখেতে কৈছিল যে কৃষি খণ্ডত মাত্ৰ 2,000 কোটি টকাৰ আবণ্টন দিছে মই নৰহ ডাঙৰীয়া তাৰে মই কপিটো মোৰ হাততো আছে মই আপোনাক জনাওঁ যে কৃষি খণ্ডত এইবাৰ বাজেটত 5,647 কোটি টকাৰ আবণ্টন দিয়া হৈছে আপুনি কৈছিলে যে ইৰিগেশ্যনৰ ক্ষেত্ৰত 200 কোটি টকা দিছে নৰহ ডাঙৰীয়া মই আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ যে এইবাৰ ইৰিগেশ্যনৰ কাৰণে 2,452 কোটি টকা দিছে আৰু শক্তি খণ্ডৰ ক্ষেত্ৰত আপুনি খুব গুৰুত্ব দিছিলে হয় আমি জানো আমিও এইটো অনুভৱ কৰোঁ 24 ঘণ্টাই যদি 7 দিনৰ যদি 24 ঘণ্টাই বিজুলী নাথাকে তেতিয়াহ'লে উদ্যোগীকৰণ হ'ব নোৱাৰে আপুনি যিটো কৈছিলে 2,000 কোটি টকা দিয়া বুলি এইবাৰ কিন্তু 5,109 কোটি টকাহে দিছে গতিকে মই তথ্যখিনি প্ৰপাৰলি যাতে উপস্থাপনকাৰী জনসাধাৰণে গোটেইখিনি চাই আছে দ্বিতীয়তে আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী কৈছিলে তেখেতে কৈছে যে নতুন কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰতো অৰ্থৰ সংকট হ'ব বুলি তেখেতে এটা শংকা ব্যক্ত কৰিছে হয় কোভিডৰ সময়ত অৰ্থনৈতিকভাৱে ৰাজকোষৰ ধন আমাৰ চৰকাৰখনে শাসন লোৱাৰ দিনাই সংবাদমেলত কৈছিল যে 7,000 কোটি টকাহে আছে কিন্তু মই এই ক্ষেত্ৰত মীৰা বৰঠাকুৰ ডাঙৰীয়াক তেখেতে জ্ঞাতাৰ্থে জনাব খুজিছোঁ অসমে হয়তো এখন ৰাজ্য ভাৰতৰ যেতিয়া কোভিডৰ সময়ত যদি চাই সব মেক্সিমাম ৰাজ্যতে আৰু যদি মই কওঁ কংগ্ৰেছ অধ্যুষিত ৰাজ্যসমূহ যেনেকৈ মহাৰাষ্ট্ৰ তাৰপিছত আপোনাৰ পঞ্জাৱ ৰাজস্থান এই আনকি দিল্লী এই সকলোবিলাকতে 20% পৰা 40% চেলাৰী কাট কৰা হৈছিল অসমৰ কিন্তু কাট কৰা হোৱা নাছিল তেখেতে কৈছে যে 7,500 কোটি টকা লাগে মই তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ যে এমাহত আমাক 3,500 কোটি টকা চৰকাৰী কৰ্মচাৰী দৰমহাৰ কাৰণে লাগে তেখেতে দ্বিতীয়তে আপুনি ভুলটো ভুল বুলি কৈ ল'ব আপোনাৰ কথাখিনি যেতিয়া আৰম্ভ কৰিব আপুনি হয়তো তাত দুটা কথা আপুনি ভুলটো এনেকৈ ক'ব তাত হয়তো পেঞ্চন থাকে তাৰপিছত আৰু এটা ছেগমেণ্ট থাকে আপুনি ডাইৰেক্টলি নহয় আপুনি কথাখিনি কওঁতে পেঞ্চন কথাটো নাহে পেঞ্চনটো এটা বেলেগ বিষয় হয় দ্বিতীয় এটা আপুনি কৈছিলে যে চাহ জনগোষ্ঠীৰ কৰ্পৰেট যেতিয়া চাহ ব্যৱসায়ীসকলক সন্তুষ্ট কৰাৰ কাৰণে কৈছে মই আপোনাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়া আপোনাক জনাওঁ যে আপোনালোকে 69 বছৰৰ বেছিভাগে আপোনালোকৰ চৰকাৰখনৰ অসমত আছিল
তেতিয়া আপোনালোকে য'ত চাহ বাগানৰ মজুৰি এৰি থৈ গৈছিল তেতিয়া আছিল 137 টকা তাৰপিছত আমি বঢ়াই 137 টকা কৰিলোঁ 30 টকা বঢ়াই তাৰপিছত 38 টকা বঢ়াই 205 টকা কৰিলোঁ আপুনি আপোনালোকৰ দিনত কিন্তু কেঁচা চাহপাতৰ ওপৰত 2 টকাকৈ উপকৰ আছিল আমাৰ চৰকাৰে কিন্তু উঠাই দিছে আপোনালোকে যদি চাই এই যে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত যদি কোনোবাই আধুনিকৰণ কৰিব বিচাৰে আপোনালোকে ৰাজসাহায্য দিয়া নাছিল আমি কিন্তু 25% দিছোঁ আনকি প্ৰতিগৰাকী ব্যক্তিয়ে যদি কোনোবাই তাৰ পৰা অৱসৰ গ্ৰহণ কৰে নিশ্চিত কৰিছোঁ যে তেখেতসকলে যাতে 2 লাখ টকাকৈ প্ৰতিজন কৰ্মচাৰীয়ে পায় আন এটা কথা তেখেতে খুব মোৰ এইটোত অলপ দুখ লাগিছে হেতুৰ কথা কৈছিলে যে তেখেতে কৈছে যে আমাৰ বাজেটৰ কিমান ধন আবণ্টন হয় নিশ্চয় বাজেটৰ কিমান ধন আবণ্টন হয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আমি বিশদভাৱে পাতিব লাগিব তাৰ পূৰ্বে আমি আৰু এটা বাণিজ্যিক বিৰতি ল'ব লাগিব আঁতৰি নাযাব আবণ্টনৰ বিষয়ত আমি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম বাজেট সন্দৰ্ভত লৈছো আন এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আমি উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ শেষ অংশলৈ বিৰতিলৈ যোৱাৰ পূৰ্বে কেইবাটাও বিষয়ত যি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে সেই সন্দৰ্ভত উত্তৰ দিছিলে ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়াই মই মহন্ত ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ চমুকৈ আপুনি সেইসমূহ যদি উত্তৰ আগবঢ়ায় ইয়াত এটা প্ৰশ্নৰ উত্থাপন হৈছিলে বাজেটত ধনৰ আবণ্টনক লৈ ইমপ্লিমেণ্টেশ্যন কাৰণে হয় এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয় আপুনি কিমান টকা আবণ্টন দিছে আৰু কিমান টকা ব্যৱহাৰ কৰিছে যদি আবণ্টন দি ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে বাজেটখনৰ কোনো প্ৰমূল্য এটা মূল্যবোধ বা কোনো গুৰুত্ব নাথাকে কিন্তু যদি আমি চাওঁ পিছলৈ আমি যদি উভতি চাওঁ বাজেটসমূহৰ কিন্তু মই সেইটোৱে ক'ব বিচাৰিছোঁ ব্যৰ্থ হৈছে কিন্তু সম্পূৰ্ণ পুঁজি আপুনি এইটোক ব্যৰ্থতা বুলি ক'ব নেকি 2015 চনৰ আগৰ যেতিয়া চৰকাৰ আছিল আমাৰ 2016 চনত আমাৰ চৰকাৰখন আহিছে 2015 চনত বাজেটত আবণ্টিত হৈছিল 50,000 crore 51,000 crore তেতিয়া আপোনাৰ হেৰি হৈছিলে 49% ইউজ হৈছিলে 2015-16 আমাৰ প্ৰথমখন যেতিয়া চৰকাৰ আহিল 2016 চনত 2016-17 চনত আমাৰ বাজেটৰ পৰিসীমা আছিল 78,000 আৰু তেতিয়া আমি ব্যয় কৰিছিলোঁ 57,000 তাৰমানে আপুনি যদি চাই 73% আমি ব্যয় কৰিছিলোঁ কিন্তু মই বাকীবিলাক পৰিসংখ্যা নাযাওঁ 2019-20 আমি 99,000 বাজেটৰ এলোকেশ্যন আছিল আৰু আমি ব্যয় কৰিছিলোঁ 82 যদি আপুনি বাজেট এলোকেশ্যন এক্সপেণ্ডিচাৰ চাইড 83% গতিকে 2000 আমাৰ 69 বছৰৰ আগৰ কংগ্ৰেছৰ সময়ত এলোকেশ্যন আৰু এক্সপেণ্ডিচাৰ যদি চাই নিয়াৰ এবাউট 40 to 50% আছে আৰু আমাৰ দিনত আজি আহি পেলাই 83% পাইছে গতিকে এইটোক আপুনি উত্তৰণ বুলি নক'ব নেকি ডেফিনেটলি এইটো এটা উত্তৰণ আৰু আটাইতকৈ ডাঙৰ কথা কি জানে আমি যোৱাটো বছৰত কি আমি কৰিছোঁ জানে এক পৰিৱৰ্তন কিহৰ ওপৰত আনিছোঁ আন্তঃগাঁথনিৰ ওপৰত আনিছোঁ আন্তঃগাঁথনি বুলি ক'লে যেতিয়া এখন উদ্যোগীকৰণৰ কথাটো ইয়াত আহিছিল উদ্যোগীকৰণ বুলি ক'লে আমাৰ প্ৰথম পৰিচয় হয় শক্তি যেনেকৈ হয় ঠিক তেনেকৈ ৰাস্তা ঘাট আলি পদূলি যেতিয়া এইবাৰ যদি বাজেটত চাই আপুনি আন্তঃগাঁথনিৰ কাৰণে বহুত ধন আবণ্টন দিছে গতিকে এই আন্তঃগাঁথনিৰ সৃষ্টি হোৱাৰ লগে লগে ৰাস্তা ডেভেলপ হোৱাৰ লগে লগে আপোনালোকে দেখা পাব তাত যেনেকৈ এমপ্লয়মেণ্ট আহিব ঠিক তেনেকৈ বজাৰ ইণ্ডাষ্ট্ৰী সকলোৱে আহিব আনকি যোৱা কিছুদিন আগতে আপুনি দেখিছে শক্তি খণ্ডৰ ক্ষেত্ৰত উত্তৰণৰ কাৰণে কিমান আমি উঠি পৰি লাগিছোঁ আনকি বহুতে এইটো আমি যেতিয়া গুজৰাট মডেলৰ কথা কৈছিলোঁ তেতিয়া প্ৰাইম মিনিষ্টাৰ গুজৰাটৰ মোদী ডাঙৰীয়া হোৱাৰ কাৰণে চবেই সেইটো বিৰোধীয়ে সেইটো আমাক কৈছিল মোদী ডাঙৰীয়াৰ এটা ইমপ্লিমেণ্ট কৰিব খুজিছে সেইটো নহয় গুজৰাট এখন ৰাজ্য য'ত 100% 24 ঘণ্টাৰ 7 দিনেই 24 ঘণ্টা তাত বিজুলী থাকে গুজৰাট এখন ৰাজ্য যিয়ে প্ৰত্যেক দিনে 5,000 মেগাৱাট এক্সট্ৰাকৈ উৎপাদন কৰে গুজৰাট এখন ৰাজ্য যিয়ে কৃষিৰ কাৰণে বেলেগকৈ ছেপাৰেট লাইন ফিডাৰ লাইন দিয়ে গতিকে তেনেকুৱা এখন পৰিকল্পনালৈ আমি আগবাঢ়ি গৈছোঁ আৰু সেইকাৰণে যদি চাই এইবাৰ কিন্তু ধনৰ আবণ্টন দিয়া হৈছে লাষ্টলি মই ক'ব খুজিছোঁ যিটো ক্ষুদ্ৰ ঋণৰ ক্ষেত্ৰত আপোনাৰ সেই এগৰাকী ছাত্ৰই কৈছিলে যে এই কথাটো ক্লিয়াৰ হোৱা নাই এইটো জল পটকৈ ক্লিয়াৰ হৈ আছে হয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া 18 তাৰিখে এখন সংবাদমেল দিছিল সেই সংবাদমেলখনৰ লগত আজিৰ বাজেটৰ সম্পূৰ্ণৰূপে মিল আছে আৰু সেই সংবাদমেলখনত তিনিটা বিষয়ৰ কথা কৈছিল এটা হৈছে সম্পূৰ্ণৰূপে তেওঁলোকক ঘূৰাই দিয়া হ'ব ঋণ যোনে বিচাৰে যে আমাক কোনো উদগনি নালাগে বা পাৰ্চিয়েল হেল্প নালাগে আমাক সম্পূৰ্ণৰূপে ঘূৰাই দিব লাগিব সেইটো দিম বুলি প্ৰতিশ্ৰুতি দিছে দ্বিতীয়টো কৈছে যে যিয়ে কণ্টিনিউৱাছলি দি আছে তেখেতসকলক পাৰ্চিয়েলি এটা উদগনি দিয়া হ'ব আৰু তৃতীয়টো কৈছে যেতিয়া আমাৰ ডিচেম্বৰত এই ঘটনাটো হৈছিল তাৰ পিছত বহুতে সেইটো ৰেহাই পাব বুলি ঋণ ঘূৰাই দিয়াটো বন্ধ কৰি দিলে চৰকাৰে কৈছে যে কোনোবাই যদি ঘূৰাই দিয়া নাই এনপিএ নকৰি সেইখিনি পইচা চৰকাৰে দি তেওঁক ৰেগুলাৰাইজ কৰি দিব আৰু তেওঁক ইনচেন্টিভটো দিব গতিকে মই গম পাইছোঁ বাৰু
চাওক আমাৰ অসমত আমি বোলে আমি বহুত 10% গ্ৰ' কৰিছোঁ 12% গ্ৰ' কৰিছোঁ আমাৰ অসমৰ GSDP কিমান 4 লাখ কোটি টকা 4 লাখ কোটি টকা মানে দেশৰ কিমান 1.5%। ইমান হাই উৰুমি ইমান চিঞৰ বাখৰ কিয় আমি গুজৰাট কিয় হ'ব লাগে সাউদাৰ্ণ পাৰ্টত যদি আপুনি যায় সাউদাৰ্ণ পাৰ্টৰ এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰিয়েল কেনেকুৱা ডেভেলপমেণ্ট আমি সদায় অকল দিল্লী ফালে কিয় চাওঁ আমি অসমত পালে চিধা দিল্লী ফালে চাওঁ বেলেগ কি দেখা নাপাওঁ নেকি গুজৰাটত যি ডেভেলপমেণ্ট মই গুজৰাটো গৈছোঁ মই হায়দৰাবাদতো আছোঁ মই বেংগলোৰো গোটেইখিনি জেগা মই পৰিছোঁ তাত আপুনি চাব হায়দৰাবাদৰ এগ্ৰিকালচাৰ ৰাইচ সোণামুচুৰী ৰাইচ ছিংগাপুৰত আপুনি যদি চাই সোণামুচুৰী আপুনি তাত চবতকৈ বেছি চলে আৰু এইটো সোণামুচুৰী ৰাইচটো ক'ৰ হয় মষ্টলি চাউথৰ এতিয়া আমাৰ অসমৰ চাওক আপোনাৰ সদায় যে মই কওঁ যে ইণ্ডাষ্ট্ৰিটো কিয় লাগে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টটো মই অকল সেই কৈছোঁ ন ফেক্টৰী নহয় এটা ইণ্ডাষ্ট্ৰিয়েল লিংকেজ ক্ৰিয়েট কৰিবৰ কাৰণে অসমৰ ল'ৰা ছোৱালীয়ে বহুত আগৰ পৰা ভোট জলকীয়া কথা কৈ আছে ভোট জলকীয়া বেচিব লাগে বাহিৰত মাৰ্কেট বেচিব লাগে ঠিক আছে বাৰু ৰাইট ঠিক আছে আজি আৰম্ভ কৰিব কালি পৰি বন্ধ হৈ যায় ঠিক আছে ল'ৰা ছোৱালী কি কৰিলে নেমু এতিয়া লণ্ডনলৈ পঠাইছে ডুবাইলৈ পঠাইছে কিন্তু কেইদিনমান থাকিব কাৰণটো কি গম পোৱা নাই লিংকেজটো নাই লিংকেজ নাই ৱৰ্ক কালচাৰটো নাই যেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাক আহিব আৰু ইণ্ডাষ্ট্ৰিবিলাক ক্ৰিয়েট কৰিব লাগিব সেইটো কৈছোঁ ভিজন যোনটো ভিজন নাই আপুনি 10 টকা 20 টকা হিচাপ যদি কৰি থাকে সেইটো মজুমদাৰ ডাঙৰীয়া যদি কেপিটেল এক্সপেণ্ডিচাৰ বা ৰেভিনিউ এক্সপেণ্ডিচাৰ বা আন্তঃগাঁথনিৰ কথা কোৱা হৈছে ছাষ্টেইনেবল গ্ৰথ কেনেদৰে সম্ভৱ হ'ব এই বাজেট মই সেইটোৱে কৈছোঁ প্ৰথমতে ব্ৰেইনটো কিমান ডাঙৰ হৈছোঁ আজি মই কটনত পঢ়ি থাকোঁ আজি 20 বছৰ আগৰ 25 বছৰ আগৰ পৰা মই অৱস্থাত দেখি আছোঁ মই বিভিন্ন ছাৰৰ লগত কথা পাতিছোঁ এইবোৰ চবে সকলোৱে কয় যে আমি ভাল ল'ৰা ছোৱালী নাথাকে ইয়াত আমাৰ ইয়াত ল'ৰা ছোৱালী থাকি যায় লাষ্টত কি বিচাৰে গভৰ্ণমেণ্ট চাকৰি বিচাৰে চবেলে মোক গভৰ্ণমেণ্টৰ চাকৰি এটা দিয়ক মই কাম এটা কৰিম আৰু একো কাম কৰিব নিবিচাৰোঁ যিখিনি ল'ৰাই কিবা ভাল এডুকেশ্যন চিষ্টেম ইয়াতে যদি পায় ইয়াতে যদি অপৰচুনিটি পায় ইয়াত ইকনমিক ডেভেলপমেণ্ট নহ'ব আপুনি 4 লাখ কোটি টকাৰ ইকনমি বুলি ক'ব নেকি আমাৰ পপুলেশ্যন 4 কোটি কিন্তু অন্ধ্ৰপ্ৰদেশৰ 6 কোটি কিমান মেজৰ ডিফাৰেঞ্চ নহয় কিছুমান চাগে ডেটা প্ৰপাৰো নহয় তো তেহেঁতৰ ইকনমি কিমান ডাঙৰ আমাতকৈ আৰু তাত দেখো আপুনি ইয়াত দেখে আপুনি ইয়াত আমাৰ IT কোম্পানী বুলি কি আছে IT কোম্পানী বুলি 100 কোটি টকা ডাঙৰ মুঠৰ ওপৰত আমি ব্ৰেইন ড্ৰেইন ৰোধ কৰিব লাগিব উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব কৰিব লাগিব আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰডাক্টিভ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আচলতে আমাৰ সময় চমু চাপি আহিছে এঘণ্টা সময় যথেষ্ট নহয় ইমান এটা বৃহৎ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ যি নহওক এইখিনি সময় আপুনি আমাক দিলে ভৰত নাৰায়ণ ডাঙৰীয়া আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ আহিম বা এই বিষয়ত আৰু অধিক কথা পাতিম কিন্তু এইখিনি মুহূৰ্তত আমাৰ অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰি দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড